Good morning everyone and welcome back to my channel. আজি ৰাতিপুৱা আপোনালোকৰ ওচৰলৈ আহিছো মানে শুই উঠি ডাইৰেক্ট আহিছো মুখু ধোৱা নাই ব্ৰাছো কৰা নাই একো কৰা নাই ডাইৰেক্ট আপোনালোকৰ ওচৰলৈ আহিছো আৰু ৰাতিপুৱা শুই উঠি আহিয়ে মানে বস্তু এটা দেখিলো আৰু আপোনালোককো দেখুৱাম বুলি ভাবিলো হেতু কাৰণে ৰাতিপুৱা ডাইৰেক্ট আপোনালোকৰ ওচৰলৈ আহিছো আৰু এইফালে চকচোন এইফালে আমাৰ ষ্টেপত এবলা কি বস্তু হয় আৰু কমেন্ট কৰকচোন আপোনালোকে কি হয় দরজা খুলিয়ে ডাইরেক্ট দেখিছো আৰু হেতু কাৰণে ভাবিলো আপোনালোককো দেখুৱা আৰু ৰাতিপুৱা হেতু কাৰণে ভিডিওটো স্টাৰ্ট কৰি পেলাই আপোনালোকক দেখুৱাবলৈ আহিছো এয়া দেখিছেনে আৰু এইবিলাক হৈছে উইচেঙা পৰুৱা বুলি কওঁ আমি আৰু আপোনালোকে কি বুলি কয় আপোনালোকে কমেন্টত জনাবচোন বেক কৰি পেলাই আপোনালোকক ধুনিয়াকৈ দেখুৱাইছো এইফালে এয়া দেখিছেনে এইখিনি হৈছে উইচেঙা পৰুৱা বুলি কওঁ আমি আপোনালোকে কি বুলি কয় আপোনালোকে কমেন্টত জনাবচোন আৰু এয়া ওপৰলৈ যোৱা চিৰিখনত মানে গোটেই ষ্টেপখিনিতে উইচেঙা পৰুৱাই ভৰ্তি হৈ আছে দেখিছেনে আৰু ইমানখিনি উইচেঙা পৰুৱা মই লাইফত ফাৰ্স্ট টাইম দেখিছো এনে ধৰণে আৰু এয়া তলৰ ষ্টেপৰ পৰা পুৰা ওপৰলৈকে গোটেই ভৰ্তি হৈ আছে দেখিছেনে ওপৰলৈকে আছে আৰু পুৰা ওপৰলৈকে সেই ওপৰলৈকে আছে আৰু তলৰ পৰা এনেকৈ দেখিব পৰা নাই বাৰু আৰু এইফালে ইয়া তললৈও আছে দেখিছেনে গাড়ী গেৰেজটো আছে পুৰা এয়া ওপৰলৈকে আছে দেখিছেনে এইখিনি পুৰা ওপৰলৈকে ভৰ্তি হৈ আছে ভৰি দিবলৈ জাগা নাইকিয়া হৈ আছে আজি অলপমান ৰ'দটো ওলাইছে আৰু ৰ'দটো ওলোৱা দেখি অকণমান মনটো ভাল লাগিছে দুদিন তিনদিনকৈ পুৰা লাগাতাৰ বৰষুণ দিয়ে থাকিলে আৰু এয়া ওপৰৰ পৰা পানী পৰিয়ে আছে দেখিছেনে চটৰ ওপৰৰ পৰা জমা হৈ থকা পানীখিনি আৰু চিপচিপকেও অকণমান বৰষুণ দিয়ে আছে তথাপিও ৰ'দটো ওলাইছে যিহেতু হেতু কাৰণে অকণমান ভাল লাগিছে আৰু এতিয়া বেটাৰ স্কুল আছে সেইকাৰণে খৰখেদাকৈ এতিয়া কামবিলাক কৰি লওঁগে আৰু দেখিছেনে মোৰ চুৰ পুৰা বেয়া হৈ আছে আৰু তেনেকৈ আপোনালোকৰ ওচৰলৈ আহি গ'লো যিহেতু শুই উঠিয়ে ডাইৰেক্ট আহিছোঁ আপোনালোকৰ ওচৰলৈ আৰু এতিয়া সেইকাৰণে ফটাফট কামবিলাক কৰি লওঁগে টিফিন বনাবলৈ আছে মিষ্টাৰৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰিবলৈ আছে আৰু এইটো কাৰণে ফটাফট কামবিলাক কৰি লওঁগে তাৰপিছত আকৌ লগ পাই আছোঁ এইফালে এয়া চৰাইবিলাকে উইচেঙা পৰুৱাবিলাক খাবলৈ আহিছে দেখিছেনে এইফালে এজনী কপৌ চৰাইও আহিছে আৰু এজনী কি চৰাই জানো কাম চাম কৰি মেলি আজৰি হৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আজি বেটা স্কুল খোলা বুলি ভাবিছিলোঁ আৰু যেতিয়া মানে মই বেটা ভাগৰ স্কুলৰ টাইম টেবুলখন চাবলৈ গৈছিলোঁ আৰু কিতাপবিলাক সামৰিবলৈ গৈছিলোঁ তেতিয়াহে মেছেজটো চাইছোঁ যে আজি স্কুল বন্ধ বুলি মেছেজ দি থোৱা আছে স্কুলৰ পৰা মেছেজ দি থৈছিলে কালি ৰাতিয়ে মই চোৱা নাছিলোঁ আৰু আজি ৰাতিপুৱাহে চাইছোঁ আজি স্কুল বন্ধ বুলি আৰু এতিয়া স্কুল যিহেতু বন্ধ হেতু কাৰণে লাহে লাহে এতিয়া কামবিলাক কৰিবলৈ লৈছোঁ আৰু ৰাতিপুৱা সব কাম কৰি আজৰি হৈয়ে গ'লো বাৰু আৰু বাকি কামবিলাক লাহে লাহে কৰি থাকিম আৰু এতিয়া অকণমান ওপৰলৈ আহিছোঁ আৰু ওপৰৰ পৰা চাইছোঁ মানে বতাহ ধুমুহাত মানে কিবা কিবি ভাগিলে নেকি বুলি আৰু তাকে চাই আছোঁ ওপৰৰ পৰা আপোনালোকৰ সেইফালে বাৰু বতাহ ধুমুহাত কিবা কিবি ভাগিছে নেকি আপোনালোকেও কমেন্ট কৰিবচোন আমাৰ ঘৰত বাৰু বেছি বিশেষ তেনেকৈ ভগা নাই বাঁহ গছ ভাগিছে আৰু আমলখি গছ এজোপা আছিলে তাৰে ডাল এটা ভাগিছে আপোনালোকক দেখুৱাইছোঁ বাৰু বেক কেমেৰা কৰি পেলাই এইফালে এয়া দেখিছেনে বাঁহ গছ গিজোপা ভাগি পেলাই পৰি আছে 3-4 জোপামান ভাগি আছে এয়া দেখিছেনে এইফালে আমাৰ ঘৰৰ ওচৰৰ মানুহ ঘৰতে ভাগি পেলাই পৰি গ'ল
আৰু এইফালে এয়া আমলখি ডালটো এয়া ভাগি আছে, এয়া দেখিছেনে ভাগি গ'ল। এয়া আমলখি জোপাৰ ডাল এটা ভাগি গ'ল। তুমি উচিং বাজি আছা নি? এপিনে এটা উচিং বাজি আছে। আমি খাম এতিয়া। আজি কাৰণে ভিতৰতে ওলাইছিলে। বাই বাই। এইফালে এয়া ৰাতিপুৱা যে উইচিঙা পৰুৱাবিলাক ওলাইছিলে আৰু এয়া এইখিনি ধৰি পেলাই ৰাখি থোৱা আছিলে আৰু এইখিনি এয়া ভিতৰত ওলাইছিলে আৰু ভিতৰত থোৱাখিনি মায়ে ৰাখি থৈছিলে আৰু এতিয়া এয়া বাচি আছে আৰু এইখিনি বোলে ভাজি বনাই খাব বোলে, চাটনি খাব বোলে। মই খাই পোৱা নাই বাৰু আজিলৈকে আৰু এয়া ফাৰ্ষ্ট টাইম বনাব আজি আৰু টেষ্ট কৰি চাম কেনেকুৱা হয়। মায়ে পুৰা উইচিঙা পৰুৱা বাচি আছে আৰু আজিলৈকে মই খাই পোৱা নাই বাৰু কেনেকুৱা হয়। ট্ৰাইবেল মানুহবিলাকে মানে খুব খায় এনেকুৱাবিলাক। খাই নোপোৱা বস্তু এটা খাবলৈ ভালো নালাগে বাৰু, তথাপিও টেষ্ট কৰি চাম বাৰু এটা হ'লেও কেনেকুৱা হয়। এয়া মই ফুল ৰুই আছোঁ আৰু আজি যিহেতু স্কুল বন্ধ সেইটো কাৰণে অকণমান ফুলত লাগি দিছোঁ আৰু স্কুল খোলা থাকিলেতো এইবিলাকত লাগি থাকিবলৈ সময়ে নহয়, কাম কৰোঁতে যায় আৰু আজি যিহেতু স্কুল বন্ধ সেইটো কাৰণে অকণমান এয়া ফুলনি বাৰীতে লাগি দিছোঁ। এইফালে এজোপা নাৰ্জী ফুল ৰুলোঁ, এয়া দেখিছেনে, আৰু এইজোপা হৈছে ধতুৰা ফুল। এয়া মানে এইজোপা টাবত ৰুই থোৱা আছিলে আৰু টাবত মানে বহা নাছিলে সেইটো কাৰণে এয়া মাটিত ৰুই দিলোঁ আৰু এইফালে এয়া পাত ওলাই আছে দেখিছেনে। আৰু এইজোপা হৈছে ফৰগেট মি নট আৰু এইফালে এয়া কলি এটা ওলাই আছে দেখিছেনে ৰুওঁতে। আৰু এইফালে এয়া গধূলি গোপালৰ পুলিও কেইটামান ৰুই দিলোঁ এয়া। তাৰ পাছতে আৰু এইজোপা হৈছে নয়নতৰা পুলি নহয় একচুৱেলি, এইটো ডাল হয়, ডাল ৰুই দিছোঁ এয়া নয়নতৰা ফুলৰ। আৰু এইফালে এইখিনি হৈছে নগজা ফুল বুলি কয় আৰু এতিয়া বাৰিষা বতৰত ফুলে আৰু এয়া কলি ওলাইছে দেখিছেনে। এইজোপা আজি ৰোৱা নাই বাৰু, আগতে ৰোৱা হয় আৰু এতিয়া এয়া কলি ওলাইছে সৰু সৰুকৈ আৰু ইয়াৰ বগা ফুলে, গুলপীয়া ফুলে, সেইবিলাক এয়া দেখিছেনে। আৰু এজোপা ফুল ৰুইছিলোঁ, এইজোপা হয়, এজোপা ফুল ৰুইছোঁ। এইজোপা কি ফুল কয় নাজানো বাৰু, পাতৰে ডিজাইন হয় আচলতে। এয়া এজোপা ৰুই দিলোঁ আজি। আৰু এয়া বাকীবিলাকনো কি দেখুৱাই থকাই হয়। আৰু এজোপা দেখুৱাইছোঁ, এইজোপা এয়া দেখিছেনে, এইজোপা টেঙেচি ফুল বুলি কয় আৰু দেখাত মানে পখিলা লেখীয়া লাগে আৰু টেঙেচি জোপাৰ লেখীয়া একেই হয়, কিন্তু ইয়াৰ কালাৰটো বেলেগ দেখিছেনে, দেখাত পখিলাৰ লেখীয়া লাগে। আৰু এইফালে ফুলো ফুলে, এইবিলাক কলি মেলি আছে। আৰু এইফালে এইখিনি হৈছে বেম্বো প্লাণ্ট, লাকি বেম্বো, এয়া দেখিছে নহয়, এয়া ষ্টেপৰ মুখতে এনেকৈ লগাই থৈ দিছোঁ। আৰু এজোপা ৰুলোঁ, এয়া পাছফালে ৰুই থৈছোঁ এইজোপা, এয়া দেখিছেনে হালধীয়া আৰু সেউজীয়া ৰঙৰ কালাৰৰ পাত ফুলেই হয় আৰু এইজোপাও লগাই দিলোঁ ৱালৰ কিনাৰতে। আজি যিহেতু স্কুল বন্ধ আছিলে সেইটো কাৰণে অকণমান ফুলৰ লগত লাগি দিলোঁ আৰু বহুত দিন ফুলৰ লগত লগা নাছিলোঁ, আজি অকণমান ফুলৰ লগত লাগিলোঁ আৰু সেয়া আপোনালোককো দেখুৱালোঁ। আৰু এতিয়া দুপৰীয়াৰ কাৰণে খানা বনাবলৈ হ'লে এতিয়া খানা চানা বনাই লওঁগৈ, তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক। ভাত পানী বনাই মেলি হৈ গ'ল আৰু বিশেষ তেনেকৈ একো বনোৱা নাই বাৰু, তথাপিও কি কি বনাইছোঁ আপোনালোককো অলপমান দেখুৱাওঁ বাৰু। এয়া হৈছে উইচিঙা আৰু ভাজি দিয়াৰ পিছত এইখিনি এনেকুৱা হৈ গ'ল আৰু আজিলৈকে মই এয়া খাই পোৱা নাই, আজি ফাৰ্ষ্ট টাইম টেষ্ট কৰি চাম বুলি ভাবিছোঁ আৰু খাবলৈ বহুতেই ভাল বুলি কৈছে, সেয়েহে অকণমান টেষ্ট কৰি চাম। আৰু এইফালে এয়া গাজ, পুৰৈ শাক আৰু মাটি দালি বনাইছোঁ এয়া দেখিছেনে, গাজ, পুৰৈ শাক আৰু লগত এয়া মাটি দালি দিছোঁ। আৰু এইফালে এয়া গাজ আৰু আলু ভাজিছিলোঁ আৰু আজি গাজৰে আইটেম পূৰা, এয়া দেখিছেনে। আৰু এইফালে এয়া 3টা বিলাহী লৈছোঁ, এয়া জলকীয়া আৰু পিঁয়াজ দি পেলাই ভাজিম মিষ্টাৰ অহাৰ টাইমত গৰমে গৰমে খাবলৈ কাৰণে, এতিয়া নাভাজোঁ। এইফালে চাওঁতে চাওঁতে মিষ্টাৰো ডিউটিৰ পৰা ঘৰ পাই গ'লহি আৰু ঘৰ আহি পেলাই এয়া কামত লাগি গ'ল, দাদা আৰু মিষ্টাৰে মানে এয়া কামত লাগি গ'ল। মানে এইফালে কি হৈছে, বাঁহ গছবিলাক বাঢ়ি গৈছে আৰু এতিয়া বতাহ বৰষুণ দিছে, সেইটো কাৰণে এয়া কাৰেণ্টৰ ৱায়াৰত লাগি গৈছে আৰু সেইটো কাৰণে এয়া বাঁহকেইডাল কাটি দিওঁ বুলি ভাবিছে দাদা আৰু মিষ্টাৰে, এয়া বাঁহকেইডাল কাটি দিছে সেইটো কাৰণে। আকৌ আহি গ'লোঁ আপোনালোকৰ ওচৰলৈ আৰু এতিয়া ৰাতি 7টা বাজিছে, বেটাক পঢ়াই মেলি আজৰি হৈ পেলাই এতিয়া খানা বনাবলৈ কাৰণে আহিছোঁ। আৰু
এইফালে এয়া ৰঙালাও মটৰ আৰু পচলা বনাম ৰাতিৰ কাৰণে খানা বনোৱাৰ আগত এয়া পকা অমিতা কাটিছিলোঁ আৰু ইয়াত পকা অমিতাত এয়া অকণমান ইয়াক ক'লা নিমখ ছটিয়াই দিছোঁ এয়া ক'লা নিমখ অকণমান ছটিয়াই দিছোঁ টেষ্টৰ কাৰণে আৰু পকা অমিতা খালে ভাল গেছৰ কাৰণেও ভাল আৰু লগতে স্কিনৰ কাৰণেও ভাল সেইটো কাৰণে খাব লাগে আৰু এয়া অকণমান চাট মছলা দিছোঁ ফ্ৰুট চাট মছলা অকণমান ইয়াত দি দিছোঁ এয়া আৰু এইফালে ৰেডি হৈ গ'ল এটা খাই দে বেটা এইটো কাম এইটো সেইটো মছলা দিয়া খাই দে কেনেকুৱা লাগিছে মস্তি লাগিছেনে এতিয়া ইয়াৰ ৰাতি চব্জিৰ কাৰণে ৰেডি কৰি লওঁ এইবিলাক চব কাটি মেলি লওঁ আৰু ইয়াৰ লগতে চয়াবিনো দি দিম চয়াবিন তিয়াই ল'ব লাগিব এতিয়া ৰেডি কৰি লওঁ এতিয়া ৰাতি ভাত পানী খাই মেলি আজৰি হ'লোঁ এতিয়া বাচনখিনি ধুই আছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব তেতিয়া মোৰ গোটেই ভিডিঅ'বিলাক পাই থাকিব আপোনালোকে আৰু কাইলৈ আকৌ নতুন এটা ধুমাধুম ভিডিঅ'